হাই গাইজ, আসসালামু আলাইকুম। এটা নতুন ব্লগলৈ আপোনালোক আটাইকে মেচিন স্বাগতম। চলি আছে। এইফালে বাগান, মোৰ টেঙা গছৰ গুৰিটো কি ধুনীয়া। সেইফালেও আছে টেঙা ঢেৰ লাগিছে, আম, কঁঠাল, টেঙা গছ। এইফালে টেঙা গছ, এইফালে আম ফুল ফুলি আছে। নাৰিকল গছ, এইবোৰ আম ফুল একদম তলতে ফুলিছে আৰু কলি হৈছেগৈ আমবোৰ। ফুল মানে কি, এইবোৰ আমেই লাগিছে, সৰু সৰুকৈ আমবোৰ হৈছেগৈ। ভিডিঅ'ত ইমান অহা নাই মানে। এইবাৰ হাতেৰে ছিঙিব পাৰিম আৰু তলতে। সেই বগৰী, সেইফালে আম, এইফালে আমাৰ মায়াচি শুই আছে, উঠি গ'ল। মোৰ কথা শুনি উঠিয়ে গ'ল। মায়াচি ইমানেই হৈছে টেঙা গছ। এইফালে আম সেইফালে অমিতা লাগি আছে। ইয়াত আমাৰ কল পকিব দিছে, সোণাৰু পাত দি দিছে, সোণাৰু পাত খেৰ ন ভীমকল পকাইছো। এইটো ভীমকল ক'ত ভীমকল? ইয়াত ভীমকল আছে। বহুত দিন খোৱা নাই বাৰু। সঁচাকৈ আমাৰ হাঁহ কুকুৰা উমনিত বহি আছে দেই। এইফালে আমাৰ এইবোৰ বস্তু থাকে আৰু মানে। পোৱালি ক'ত গ'ল? এইফালে আমাৰ আনাৰস লাগিছে। আনাৰস খটখটিলে কেলৈ যোৱা? নেমু টেঙা এইবোৰ আমাৰ নেমু টেঙা। নিচিঙিব, সৰু হৈ আছে। অমিতা কক এইফালে নেমু টেঙা। আহিলে মমাইকা ঘৰত আৰু বেটাই আহি আৰু গুটি আলু, আমাৰ লোকেল, আমি যিবোৰ অসমীয়া আলু বুলি কওঁ, এইবোৰ অসমীয়া আলু। সৰু সৰু একদম সৰু আলু এইখিনি এইফালে থৈ গৈছে। এতিয়া আহি গ'লোঁ আমাৰ শাক পাচলিৰ বাৰীখনলৈ। এয়া বাৰীত দেখি পাইছে আৰু আপোনালোকে, বিলাহী লাগি আছে, কণ বিলাহী, লগতে মান ধনিয়া, আৰু লগতে আছে পদিনা পাত, আৰু ৰঙালাও, জাতিলাও, আৰু লগতে আছে পানী কোমোৰা। মই ছিঙিব আহিলোঁ ভোট জলকীয়া আৰু কণ বিলাহী। এয়া ছিঙি লৈ আহিলোঁ ঘৰলৈ। এতিয়া ইফতাৰ ৰান্ধিবলৈ আৰম্ভ কৰিম। পদিনাটো চাটনি বনালোঁ। পদিনা চাটনি বনাই, পদিনা আনিছেহে এতিয়া ইফতাৰৰ কাৰণে। পকিলে মানে, এতিয়া আনি থৈছে মাত্ৰ। আৰু এইফালে কিবা কিবি দেখা পাইছে আৰু মানে, এইফালে জলকীয়া, এইবোৰ মই ইটো সিটো বনাই আছোঁ আৰু ইফতাৰৰ কাৰণে ৰান্ধি আছোঁ আৰু। এইফালে মই পোলাও কাৰণে চাউল তিয়াই ৰাখিছোঁ। এইফালে মাটন ভাজি বনাই আছোঁ, ৰান্ধি আছোঁ মাটন। এইফালে পাঁচফোৰণ শুকুৱাই আছোঁ, পাঁচফোৰণ ধুই ল'লোঁ ভালকৈ। আৰু এইফালে জলকীয়া, এইফালে বাগান। এইখিনি ঢেকীয়া শাক বাছি খুব ধুনীয়াকৈ ধুই চাফা কৰি লৈছোঁ। এতিয়া ভাজি বনাম। ঢেকীয়া শাকৰ লগত দিম বুট, লগতে লৈছোঁ নৰসিংহ কেইটামান, পিঁয়াজ কাটি লৈছোঁ, কেঁচা জলকীয়া। কেৰাহী তুলিলোঁ, কেৰাহীখন গৰম হৈ গ'ল। গেছ অন কেৰাহীখন গৰম হৈ যোৱাতে অইলখিনি এড কৰিলোঁ। অইল নিজৰ পৰিমাণৰ দিব পাৰে, বেছিকৈ খাব পাৰে, কমকৈ দিও ভাজি কৰিব পাৰে। আৰু অইলখিনি গৰম হৈ যোৱাতে পিঁয়াজখিনি এড কৰিলোঁ, আৰু ৰঙা হোৱালৈকে পিঁয়াজখিনি ভাজি ল'ম, ব্ৰাউন কালাৰ হোৱালৈকে। তাৰপিছতে দি দিছোঁ কেঁচা জলকীয়া কেইটাও ভাজি ল'ম। তাৰপিছতে কেঁচা জলকীয়াখিনি অকণমান ব্ৰাউন কালাৰ হ'লে লগে লগে এড কৰিম নৰসিংহৰ পাতখিনি এড কৰি দিছোঁ।
অকণমান হালধি দিছোঁ, আন্দাজমতে নিমখ দিছোঁ, অকণমান ভাজি লৈছোঁ। তাৰপিছতে এড কৰি দিছোঁ বুটখিনি তিয়াই ৰখা। কালি ৰাতিয়ে তিয়াই ৰাখিছিলোঁ। বুট সদায় চিম্পুলকৈ খায়ে আছোঁ, গতিকে এনেকৈ অকণমান নৰসিংহৰ পাত দি খালে ভাল লাগে। আৰু ঢেকীয়া শাকৰ লগত বহুত দিনৰ পৰা ভাবি আছিলোঁ ভাজি খাম বুলি, গতিকে আজি সেয়েহে ঢেকীয়া শাকৰ লগত বুটৰ ভাজিখন বনাই আছোঁ। ঢেকীয়া শাকখিনি দি এনেকৈ লৰাই ঢাকোনখন উঠাই থৈ দিছোঁ, যাতে শাকৰ পানীখিনি ভালকৈ শুকাই যায়। আৰু এনেকৈ যদি তেলত যদি নৰসিংহ পাত কেইখিলামান দি দিয়ে, খুব ধুনীয়া এটা ফ্লেভাৰ আহে। আৰু শাকখিনি খুব কোমলীয়া, এইকেইদিন বৰষুণ হৈ আছে যে, একেবাৰে কোমলীয়া ঢেকীয়া শাক। ইয়াত খুব ধুনীয়াকৈ সিজিয়ে গৈছে শাকখিনি। শাকৰ পানীখিনি অকণমান শুকালেই হৈ যাব। এইফালে বেটিয়ে বনাই আছে চিকেন জালুকৰ লগত, অকণমান জালুক দিছে। এইফালে আলু আৰু সৰু সৰুকৈ কেইডোখৰমান পাতল পাতলকৈ অমিতা দি দিছে। ইফতাৰৰ কাৰণে ডিম বইল, গুড়েৰে পায়স বনাম। এইফালে বাদাম, আৰু এইফালে লৈছোঁ তেজপাত, আৰু এইফালে লৈছোঁ গাখীৰ, আৰু এইফালে মই চাউলখিনি সিজাই লৈছোঁ পানীৰ লগত। এয়া পানীৰ লগত চাউলখিনি মিহলি কৰি ভালকৈ সিজাই ল'লোঁ। এয়া সিজি গ'ল। এপোৱা দিছোঁ জহা চাউল। খুব সহজ পদ্ধতিতে কম সময়ৰ ভিতৰতে এইটো পায়স হৈ যায়। গাখীৰ দি দিছোঁ 2 কাপ, তেজপাত দিছোঁ, বাদাম দিছোঁ, লগতে দি দিছোঁ গুড়খিনি নিজেই গলি যাব। এইখিনি ভালকৈ মিহলি কৰি দিছোঁ। গুড়খিনি গলি মিঠা হৈ যাব। এতিয়া গেছটো ল' ফ্লেমতে দি 5 মিনিট কাৰণে ৰাখি দিম। গুড়খিনিও গলি যাব, কালাৰটো খুব ধুনীয়া হৈ যাব, গুড়ৰ এটা কালাৰ আহিব। ইয়াতে কাজু কিচমিচ আলমণ্ডো দিয়া হৈছে। এইটো সময়ত খুব খৰধৰ হয় ইফতাৰৰ সময়ত, গতিকে ভিডিঅ' কৰা। ৰিজাল্ট ভাল হৈ গ'ল। ভাল, সেইকাৰণে কিতাপ লৈ আহিছে। মই দেখিয়ে গম পাই গ'লো নহয়। মাইনাৰ ৰিজাল্ট কেনেকুৱা? ভালে, 2টা কাৰণে কিতাপ আনিলোঁ। 2টা কাৰণে কিতাপ। এতিয়া ক্লাছ 7। এতিয়া কেনেকৈ পঢ়িব লাগিব? ভালকৈ পঢ়িব লাগিব। চাওক কিতাপ কেনেকুৱা ধৰণৰ। এইফালে ইয়াতে কিতাপৰ টেবুলতে থৈছে। ইংলিছ ক্লাছ 7 ইংলিছ। এতিয়া পঢ়াহে বল আৰু ৰিডিং সমাজ বিজ্ঞান মানে ছ'চিয়েল চায়েন্স। আৰু কি হিন্দী সাবজেক্ট আছে। हिंदी समझता है अच्छा से अंकुरन। মিষ্টাৰ গৈছিলে শিৱসাগৰলৈ মাইনাক আনিবলৈ মাহঁতৰ ঘৰলৈ। এতিয়া ইফতাৰ দি পঠিয়াইছে, লগতে আহিছে আব্বা আহিছে। এইটো মাটান হেৰি ন, মাটান আছে। এইটো চিংৰাটো কুৰ্তা কি আছে, পোলাও, কাষ্টাৰ্ড পোলাও। আৰু মাইনা আহিলে এতিয়া মানে থাকিলে কেইদিন থাকিলে মাইনা কৈ দিয়ে আকৌ
এইফালে আমাৰ ফুড ৰেডি মানে ইফতাৰৰ কাৰণে এইখিনি উলিয়াইছোঁ আৰু খেজুৰো আছে ইয়াতে। তাৰপিছত এইফালে আমাৰ চাউলৰ গুড়িৰে বনাইছোঁ এইটো হানেকি পিঠা। এইফালে আছে আমাৰ বুট, এইফালে ৰুটি ভাজিব এতিয়া। এইফালে আবাই নামাজ পঢ়িব এতিয়া। মাইনা আৰু কি আনিছে? পান দুটা আনিলোঁ আৰু সোণ পাপড়ি আনিলোঁ। হা অঁ কুকুৰটো নাই লোৱা, সি গা ধুই মচি পেলাই গ'ল। এইটো কাষ্টাৰ্ড এটা আনিছে বনাবলৈ ফুড কাষ্টাৰ্ড। অঁ ঘৰৰ পৰা এইটো মছজিদলৈকে দি পঠিয়াম। দেউতাই চাচালে দিবলৈ গ'ল না। অঁ এতে কাপৰ মানুহ হ'লে ন বেটিয়ে লগাই আছে ইফতাৰ। এইফালে পাকঘৰত খেলি মেলি হৈ আছে আৰু দেই গাইছ আজি মানে কি আমাৰ চানা দালি, এইফালে চানা দালিটো মানে কুকাৰত চিটি মাৰি বনাই ৰেডি কৰি লৈছোঁ আৰু চব দিলোঁ ইয়াতে, আদা নহৰু পিঁয়াজ মছলা। তাৰপিছতে এইফালে চিকেনটো ভাজি আছে মিষ্টাৰে, আৰু চিকেনৰ লগত মানে এইয়া বুট দালিটো দিয়া হ'ব। বুট দালিৰ লগত মানে এনেকৈ চিকেন খাই খুব ভাল পায় আমাৰ ঘৰত, বিৰাট একদম ফেভৰেট আৰু চবেই ভাল পায়। লাভলীয়ে ভাল পায়, মাইনাই ভাল পায়, মিষ্টাৰে ভাল পায় ন, চবেই ভাল পায়। আমাৰ এইটো ফেভৰেট বুট দালিৰ লগত চিকেন বা মাটন দিলেও খায়, বুট দালি দিলে খুব ভাল পায় মানে। এইখিনি মাটন পোলাও গৰম গৰম হৈ আছে যে ভাতটো আহি গৈছে। এইফালে আছে পাৰঠা, এইফালে মাইনাই খাই আছে, আৰু এইফালে আছে চাউলৰ হানেকি পিঠা। সেই যে টিফিনবোৰ দেখিছে, ইয়াতে আব্বাই ইফতাৰো লৈ আহিছে আমাৰ কাৰণে, আৰু লগতে মাইনাকো থ'বলৈ আহিছে। অ' আল্লাহ, আব্বা বুলি কৈছোঁ আৰু কাৰেণ্টটো আহি গ'ল। কাৰেণ্টটো নাছিলে মানে। এনেকৈ ৰেডি কৰি লৈছোঁ আৰু ইফতাৰৰ কাৰণে। এইফালে ইফতাৰ দি পঠিয়াইছোঁ।